বিয়া দিয়া জীয়ৰীক বাৰ অনুসৰি একেটা বস্তু উপহাৰ দিয়ক আপোনাৰ জীয়ৰীৰ জীৱনটো খুব বেছি ভালদৰে অতিবাহিত হ'ব সকলো মাক দেউতাকে এটা নিৰ্দিষ্ট সময়ত নিজৰ ছোৱালীজনীক বিয়া দি এখন ঘৰলৈ উলিয়াই দিয়ে আপুনিও হয়তো উলিয়াই দিছে বা উলিয়াই যদি দিয়াও নাই আপুনি দিব লাগিব তেনে ক্ষেত্ৰত আপুনি বাৰ অনুসৰি যদি আপোনাৰ ছোৱালীক এইকেটা বস্তু উপহাৰ দিয়ে তেন্তে খুব বেছি ভাল বুলি কোৱা হয় এতিয়া আমি জানিম যে বাৰ অনুসৰি আপুনি আপোনাৰ ছোৱালীক কি বস্তু দিলে খুব বেছি ভাল হয় আপুনি যদি কথাখিনি জানিবলৈ বিচাৰিছে ভিডিওটো স্কিপ নকৰা শেষলৈকে চাব আপুনি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক আপুনি বাৰ অনুসৰি আপোনাৰ বিয়া দিয়া ছোৱালীজনীৰ লগত কি দি পঠিয়াব প্ৰথম হৈছে সোমবাৰৰ দিনাখন আপুনি আপোনাৰ ছোৱালীক কি দিব সোমবাৰৰ দিনাখন আপুনি আপোনাৰ ছোৱালীলৈ চাউল অথবা গাখীৰেৰে বনোৱা মিঠাই দি পঠিয়াব বা দিব যদি আপুনি কি কৰে সোমবাৰৰ দিনাখন আপোনাৰ ছোৱালীজনীক গাখীৰ অথবা চাউলেৰে বনোৱা মিঠাই দিয়ে তেতিয়া হলে কি হয় আপোনাৰ ছোৱালীজনীৰ ঘৰ সংসাৰ সুখৰ হয় দ্বিতীয়তে হল মঙ্গলবাৰৰ দিনাখন আপুনি কি কৰিব মঙ্গলবাৰৰ দিনটো হৈছে হনুমান বাবাৰ দিন গতিকে মঙ্গলবাৰৰ দিনাখন আপুনি আপোনাৰ ছোৱালীক ৰঙা ৰঙৰ বস্ত্ৰ দিব ৰঙা ৰঙৰ কাপোৰ দিব যদি তেনেকুৱা কৰে ছোৱালীৰ স্বাস্থ্য ভালে থাকে বুলি কোৱা হয় আপুনি বুধবাৰৰ দিনাখন পিস্তা দিব পাৰে বৃহস্পতিবাৰৰ দিনাখন আপুনি আপোনাৰ ছোৱালীক কেশৰ দিব নহলে আপোনাৰ যদি সামৰ্থ আছে সোণ দিব পাৰে আপুনি যদি সোণ দিয়ে কেশৰ দিয়ে তেতিয়া হলে কি হয় আপোনাৰ ছোৱালীৰ ঘৰত ধন সম্পত্তি হয় বুলি কোৱা হয় শুক্ৰবাৰৰ দিনাখন আপুনি মিশ্ৰি দিব পাৰে মিশ্ৰি দিলে কি হয় আপোনাৰ ছোৱালীৰ দাম্পত্য জীৱন সুখৰ হয় শনিবাৰৰ দিনাখন আপুনি আপোনাৰ ছোৱালীক বাদাম দিব বাদাম দিলে আটাইতকৈ ভাল বস্তুটো হয় এটো হৈছে শাহু আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কটো খুব বেছি ভাল হয় আপোনালোকে হয়তো দেখিছে শাহু আৰু বোৱাৰীৰ মাজত আপোনালোকে হয়তো খুব কমেই মিল দেখা পায় 100% ভিতৰত হয়তো 80%ৰে মিল নাই 20%হে মিল আছে তেনেকুৱা ধৰণৰ দেখিবলৈ পায় কিন্তু আপুনি যদি আপোনাৰ ছোৱালীক বাদাম দিবলৈ লয় আপোনাৰ ছোৱালী আৰু শাহুৰ মানে আপোনাৰ ছোৱালীৰ আৰু আপোনাৰ ছোৱালীৰ শাহুৰ মাজত খুব বেছি মিলাপ্ৰীতি হ'ব আৰু একেবাৰে শেষত ৰবিবাৰৰ দিনাখন আপুনি আপোনাৰ ছোৱালীক মৌ দিব পাৰে আপুনি যদি মৌ দিয়ে আপোনাৰ ছোৱালীৰ অতি সোনকালে সন্তান প্ৰাপ্তি হয় বুলি কোৱা হয় গতিকে আপুনি যদি বিচাৰি আছে আপোনাৰ ছোৱালীৰ জীৱনত যদি খুব বেছি অশান্তি হৈ আছে বিয়া হৈ যোৱাৰ পিছত বহু ছোৱালীৰ জীৱনবোৰ বহুত অশান্তিময় হয় বহুত কষ্টত অতিবাহিত কৰিবলগীয়া হয় বিভিন্ন ধৰণৰ সমস্যা থাকে তেনে ক্ষেত্ৰত আপোনাৰ ছোৱালীৰ জীৱনত যদি বহুত বেছি সমস্যা হৈ আছে ইটোৰ পিছত হিটো নুগুছা হৈছে তেতিয়া হলে আপুনি বাৰ অনুসৰি এইকেটা সৰু সৰু বস্তু আপুনি আপোনাৰ ছোৱালীজনীক দিব চাব আপোনাৰ ছোৱালীজনীৰ জীৱনত যিবোৰ সমস্যা হৈ আছে লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিব এতিয়া এটো নহয় যে আপুনি এটা বাৰত দিলে তেনেকুৱা নহয় আপুনি পাৰিলে সদায় দিবলৈ চেষ্টা কৰিব আৰু নোৱাৰিলে আপোনাক যিটো লাগে যিটো খুৱাত আপুনি বিচাৰিছে সেইটো দিনাখন দিবলৈ চেষ্টা কৰিব কিন্তু এনেকুৱা নহয় যে আপুনি আজি দিছে কালি আপোনাৰ ছোৱালীৰ জীৱনত একদম ভাল হৈ যাব তেনেকুৱা নহয় আপুনি আজি বিশ্বাস কৰি দিয়ক চাব পজিটিভিটি এটা আপুনি পাব আৰু আপোনাৰ ছোৱালীয়ে নিজেই ক'ব যে মোৰ এটো এনেকুৱা হৈছে কিন্তু আপুনি এই কথাটো কাকো নকব যে আপুনি বস্তুখিনি যে দিছে কিটো মোটিভত দিছে সেই বস্তুটো নকব আপুনি মনে মনে এনে ছোৱালীজনীক দিব আপোনাৰ ছোৱালী গতিকে আপোনাৰ মন গৈছে আপুনি নিজৰ ইচ্ছামতে এনেই দিব কিন্তু আপুনি কি বিচাৰি দিছে সেই কথাটো কাৰো আগত প্ৰকাশ নকৰিব